সত্ৰীয়া সংস্কৃতিৰ সংৰক্ষণৰ ক্ষেত্ৰত এক অনবদ্য ভূমিকা পালন কৰি আহিছে শিৱসাগৰৰ কোঁৱৰপুৰ বৰখাটপাৰ সত্ৰ সাংস্কৃতিক পৰিষদে। দেওবাৰে শিৱসাগৰৰ নাট্য মন্দিৰত এই বৰখাটপাৰ সত্ৰৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত কালিয়া দমন নাটকখন মঞ্চস্থ কৰা হয়। গুৰুজনাৰ সৃষ্টিৰাজিক মহিমামণ্ডিত কৰি তোলাৰ ইও এক সজল প্ৰচেষ্টা নহয় জানো? নিউজ লাইভৰ অতনু বৰাৰ এই সন্দৰ্ভত শিৱসাগৰৰ পৰা এক ৰিপৰ্ট। জন্মলগ্নৰে পৰা শিৱসাগৰৰ বৰখাটপাৰ সাংস্কৃতিক পৰিষদে শিৱসাগৰ নগৰ আৰু কোঁৱৰপুৰৰ বৃহৎ অঞ্চল সামৰি শিশু চেমনীয়াহঁতৰ মন মানসত সাংস্কৃতিক ঐতিহ্যৰ বীজ ৰোপণ কৰাৰ চেষ্টা চলাই আহিছে। দেওবাৰে শিৱসাগৰৰ নাট্য মন্দিৰত ডক্টৰ নিৰুপমা মহন্তৰ পৰিচালনাত বৰখাটপাৰ সত্ৰ সাংস্কৃতিক পৰিৱেশৰ উদ্যোগত কণ কণ শিশুসকলক লৈ অসমৰ সৰ্বতোকালৰ সৰ্বশ্ৰেষ্ঠ পুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত কালিয়া দমন নাটখনি মঞ্চস্থ কৰা হয়। নাটখনিত কণ কণ শিশুসকলৰ মৰ্মস্পৰ্শী অভিনয়ে দৰ্শকসকলক আপ্লুত কৰি তোলে। দুষ্কৃতি বিনাশী সংস্কৃতি প্ৰতিষ্ঠাৰ বাবে শিশুৰূপী কৃষ্ণই বিষাক্ত কালী সৰ্পক দমন কৰাৰ দৃশ্যক অতি উপভোগ্য কৰি তোলে কৃষ্ণৰূপী উদ্ভাস, প্ৰাৰ্থনা, জোনাক, প্ৰবালী, পিংকী, গীতিকা, প্ৰিয়ংকা আদিৰ অভিনয়ে। মহাপুৰুষ শংকৰদেৱ বিৰচিত কালিয়া দমন নাটখনিৰ পূৰ্বৰংগ গায়ন, বায়ন, ঘোষা আদি মাজুলীৰ ধাপাক মিচিং গাঁৱৰ শিল্পীবৃন্দই অতি আকৰ্ষণীয় ৰূপত পৰিৱেশন কৰি অনুষ্ঠানটিক অতি উপভোগ্য কৰি তোলে। মোৰ আঢ়ৈ সপ্তাহমান মোক আইতাই পৰীক্ষণ দিছিলে, মোৰ ঘৰতো দিছিলে আৰু টাউনতো দিছিলে শংকৰ মন্দিৰত। ৰাণা মহন্তৰ সংগীত পৰিচালনাত মঞ্চস্থ হোৱা কালিয়া দমনৰ পোহৰ নিয়ন্ত্ৰক, ৰূপসজ্জা নিয়ন্ত্ৰণ আদিত মানিক আহমেদ, ইন্দ্ৰ দাস আদিয়ে সহযোগিতা আগবঢ়ায়। আমাৰ সত্ৰীয়া সংস্কৃতি অহৰ্নিশে চলি থাকে। আমাৰ খাটপাৰ সত্ৰ সাংস্কৃতিক পৰিষদে খেতি কৰিয়ে থাকোঁ, কিন্তু অসুবিধাও প্ৰচুৰ। কাৰণ এখন অংকীয়া ভাওনা প্ৰচেনীয়া মঞ্চত কৰিবলৈ হ'লে যিখিনি শিল্পীৰ প্ৰয়োজন হয় সেইখিনি যথেষ্ট মঞ্চৰ লগত চিনাকি হ'ব লাগে। মহাপুৰুষজনৰ অপূৰ্ব সৃষ্টি অংকীয়া নাটকক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ বাবে উন্নত প্ৰযুক্তি, পোহৰৰ ব্যৱহাৰেৰে অধিক প্ৰাণৱন্ত কৰাৰ বাবে বৰখাটপাৰ সত্ৰৰ সাংস্কৃতিক পৰিৱেশে লোৱা পদক্ষেপ অতি উল্লেখনীয় বুলি বিবেচিত হৈছে। কেমেৰা পাৰ্চন লুইট চলিয়াৰ সৈতে অতনু বৰা, নিউজ লাইভ, শিৱসাগৰ। সঁচাই কালিয়া দমন এই যিখন নাটক মঞ্চস্থ কৰিলে শিৱসাগৰত শিশুসকলে যি অভিনৱ অনবদ্য অভিনয় কৰিলে সঁচাই প্ৰশংসনীয় আৰু আদৰণীয় প্ৰচেষ্টা নহয় জানো? আৰু মই এটা কথা মন কৰিছো ইয়াতে তাত পোহৰৰ যথেষ্ট মানে খেলা দেখা গৈছে। গতিকে হয়তো অংকীয়া নাটকো এটা নতুন ৰূপ দিবলৈ চেষ্টা কৰা আৰু যদি বনদীপ আমি জানো যে মঞ্চৰ নাটকৰ যেতিয়া মঞ্চস্থ কৰা হয় তেতিয়া পোহৰৰ এক বিশেষ ভূমিকা থাকে। গতিকে এই ক্ষেত্ৰত কালিয়া দমন নাটকখন যেনেদৰে তেওঁলোকে মঞ্চস্থ কৰিছে আৰু পোহৰত তেওঁলোকে যেনেদৰে খেলা কৰিছে সেয়া নিশ্চয় সফল পদক্ষেপ। উদ্যোক্তাসকলে এই ক্ষেত্ৰত যথেষ্ট প্ৰশংসাৰ যোগ্য নহয় জানো? হয়।